ডুমডুমাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ডুমডুমা বাখজান গড়কাপ্তানি পথৰ দৈমুখীয়া চাহ বাগিচাৰ পথৰ মাজত উদ্ধাৰ মৃতদেহ। প্ৰায় 40 বছৰীয়া পুৰুষ এজনৰ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহৰ ডিঙিত আৰু সমগ্ৰ দেহত আঘাতৰ চিন স্পষ্ট। কোনো দুষ্কৃতিকাৰীয়ে অন্য ঠাইত হত্যা কৰি আনি মৃতদেহটো পথৰ ওপৰত পেলাই থোৱাৰ সন্দেহ। আজি ৰাতিপুৱা আমাৰ দৈমুখীয়া চাহ বাগিচাত মৃতদেহ এটা উদ্ধাৰ হৈছে আৰু আমি গম পোৱা মতে আমাৰ মৃতদেহটো আমাৰ দৈমুখীয়া চাহ বাগিচাৰ ব্যক্তি নহয়, অচিনাক্ত ব্যক্তি হয়। এতিয়া আৰক্ষী বিভাগে আহিখিনি মৃতদেহটো উদ্ধাৰ কৰিছে আমাৰ দৈমুখীয়া চাহ বাগিচাত। আৰু গোটেই শৰীৰত আঘাতৰ চিন পাইছোঁ, দেখা গৈছে। গোটেই বডিত আঘাতৰ চিনকেইটা দেখা গৈছে। ব্যক্তিটো আমাৰ দৈমুখীয়া চাহ বাগিচাটো আমাৰ অঞ্চলৰ নহয় বুলি ধৰা গৈছে। ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন, এনিভাৰত 24। মৰমৰ ৰঙেৰে বৰ্ণিল কৰক জীৱন। বিধিগতভাৱে এটি সন্তান তুলি ল'বৰ বাবে লগ ইন কৰক www.kara.wcd.gov.in